হয় নমস্কাৰ তথা সালাম জনাইছো আজি মই উপস্থিত আছো ডক্টৰ শাহানুৰ আলম দাদাৰ চেম্বাৰত আৰু এই চেম্বাৰখন অৱস্থিত আমাৰ চাপৰ স্থিত গান্ধী ময়দানৰ ঠিক অপজিট সাইডত যোনটো আমাৰ অধিকাৰী কমপ্লেক্স আছে এই কমপ্লেক্সখনত গতিকে আজি দাদাৰ লগত বহুত ধুনিয়াকে আসলতে আমাৰ কিছুমান সমস্যাৰ কথা আমি আলোচনা কৰিবলৈ সুবিধা পাইছো তাৰ কাৰণে দাদাক ধন্যবাদ জনালো দাদা যথেষ্ট ব্যস্ত থাকে আৰু এখিনিতে যেহেতু আজি আমাক সময় দিছে তাৰ কাৰণে দাদাক অশেষ ধন্যবাদ জনাইছো আৰু দাদাই বিশেষ বুলি ক'ব লাগিব যে আমাৰ বৰ্তমান সময়ত আমাৰ মানৱ শৰীৰত এটা বিশেষ ৰোগ বৃদ্ধি হোৱা দেখা গৈছে সেইটো হ'ল আমাৰ প্যাৰালাইসিস যোনটো আপোনালোকে সবেই জানে গতিকে এই দাদা বহু কেজন প্যাৰালাইসিস পেশেন্টক ইতিমধ্যে তেওঁলোকক আৰোগ্য কৰাই তুলিছে বা তেওঁলোকক ভাল কৰাই তুলিছে এইখিনি কথাটো আজি দাদাৰ লগত পাতিমেই ইয়াৰ লগতে আৰু কিছুমান আমাৰ বেমাৰ আমাৰ মানৱ শৰীৰত দেখা পোৱা যায় সেই বিষয়ে দাদাৰ সৈতে কথা পাতিম তো দাদা প্ৰথমে আপোনাক সালামটো জনালৈ নমস্কাৰ জনালো আৰু যেহেতু আমাৰ দৰ্শকসকলে ভিডিওটো চাব ইতিমধ্যে আপোনাৰ বহুকেইটা ভিডিও আমি সোশ্যাল মিডিয়াত দেখিবলৈ পালো যে নহওক আমাৰ যোনটো ধৰক প্যাৰালাইসিস স্পেশালিস্ট আপুনি হেইটোৰ ওপৰত বহুত পেশেন্টক আপুনি ভাল কৰি তুলিছে বা ভাল কৰি তুলিবলৈ সক্ষমতা লাভ কৰিছে তো আসলতে ইয়াৰ লগতে আৰু কি বেমাৰৰ আপুনি ট্ৰিটমেন্ট ইয়াত কৰায় হয় ঠিক আছে ফাৰ্স্ট অফ অল মই ওয়েলকাম কৰিছো তোমাক আহাৰ কাৰণে আৰু সেকেন্ডলি হল মই পেছাত এজন হোমিওপ্যাথিক চিকিৎসক মই গুৱাহাটী গভ হোমিওপ্যাথিক মেডিকেল কলেজৰ পৰা BHMS ডিগ্ৰী লৈছিলো 2020ত মই পাছ আউট তেতিয়াৰ পৰাই মই প্ৰেক্টিছ কৰি আছো আৰু সেকেন্ডলি হল প্যাৰালাইসিস স্পেশালিস্ট বুলি কোৱাটো ভুল হ'ব মই প্যাৰালাইসিসৰ চিকিৎসা কৰো অকল প্যাৰালাইসিস নহয় মই আপোনাৰ সকলোকে জনাই দিছো মই পুৰণা বেমাৰ যিকোনো পুৰণা বেমাৰৰে চিকিৎসা কৰো বিশেষকৈ ধৰক আপোনাৰ প্যাৰালাইসিস সাইনাসাইটিস টনসিলাইটিস ফেৰিঞ্জাইটিস তাৰ পিছত আপোনাৰ গ্যাস্ট্ৰ'ইছ'ফেজিয়াল ৰিফ্লাক্স ডিজিজ বুলি কয় কিডনি ষ্টন আৰু তেনেকুৱা ধৰণৰ পুৰণা বেমাৰ এলাৰ্জিৰ যিকোনো সমস্যা এইবোৰ মই ট্ৰিটমেন্ট কৰো কিন্তু মই ফেসবুকত আসলতে প্যাৰালাইসিস ৰোগীক এটাৰহে সাক্ষাৎকাৰ দিছিল কাৰণ হেতু কি হয় হেতু বেমাৰ লৈ আমাৰ সোসাইটিত বহুত ভুল ধাৰণা আছে ফাৰ্স্ট মই সেই কাৰণে সাক্ষাৎকাৰ লৈছিলো অকল প্যাৰালাইসিস পেশেন্টৰ আৰু দ্বিতীয়তে হল মই অনলি BHMS ডক্টৰ হে হয় মানে আন্ডাৰ গ্ৰেজুৱেট ডক্টৰ স্পেশালিস্ট শব্দটো কোৱাটো ভুল হ'ব মই চিকিৎসা কৰো আৰু বেছিভাগ ৰোগী ঠিকো হৈ যায় তো স্যার আপনার পৰা জানিব বিচাৰিম যে যেহেতু প্যাৰালাইসিসৰ কথাটো আগত আহি পৰিলে আসলতে প্যাৰালাইসিসটো কেইবাটা ধৰণ থাকে নেকি বা কি ধৰণৰ থাকে আৰু ইয়াৰ লক্ষণবোৰ কি হয় আৰু আসলতে এই প্যাৰালাইসিস বেমাৰটো কিহৰ পৰা আসলতে মানৱ শৰীৰত সংগম বা আহে এই বিষয়ে আপুনি অকমান কওক হয় প্ৰশ্নটো কৰিছা প্ৰশ্নটো একেবাৰে জেনুইন প্ৰশ্ন কাৰণ এটো লৈ মানুহৰ বহুত ভুল ধাৰণা আছে বিশেষকৈ আমাৰ এনেকুৱা সেমি আৰবান বা ৰুৰেল এৰিয়াবোৰত মানুহৰ বহুত ভুল ধাৰণা আছে সো মই ফাৰ্স্ট ক'ব বিচাৰিম যে প্যাৰালাইসিস টাইপ বুলি ক'লে ভুল হ'ব প্যাৰালাইসিস আমি দুটা ধৰণে মানুহৰ শৰীৰত দেখো এটা হৈছে কি হয় আপোনাৰ শৰীৰৰ যিকোনো এটা সাইডত প্যাৰালাইসিস হয় ধৰি লওক আপোনাৰ লেফট সাইড হৈছে বা ৰাইট সাইড হৈছে যদি আপোনাৰ লেফট সাইডত হয় তেনেহলে চাব লেফট সাইডৰ হাতখন আৰু লেফট সাইডৰ ভৰিখনত তেওঁলোকৰ বল নাইকিয়া হৈ যায় হাতৰ আঙুলিকেটা অলপমান বেকা হৈ যায় আৰু প্ৰথম অৱস্থাত যেতিয়া হয় হেতু সময়ত কি হয় আপোনাৰ জিভা বা মুখখনো বেকা হৈ যায় হয় আৰু যেতিয়া শৰীৰত আপোনালোকে চাব যে প্যাৰালাইসিস শৰীৰৰ এটা ফালে হৈছে লেফট বা ৰাইট যিকোনো এটা সাইডে প্যাৰালাইসিস যদি হৈছে হেতু আপোনালোকে 100% শিওর হ'ব পাৰে যে এটো আপোনাৰ প্ৰেছাৰ ষ্ট্ৰকৰ কাৰণে প্যাৰালাইসিসটো হৈছে গল আৰু সেকেন্ডলি প্যাৰালাইসিস হ'ব পাৰে যে আপোনাৰ যদি কেতিয়াবা ৰাজহাড়ত বা কঁকালত বা ব্ৰেইনত যদি আপোনালোকে আঘাত পায় যদি সিভিয়াৰ ইনজুৰি হয় হেতু সময়ত প্যাৰালাইসিস হ'ব পাৰে আৰু তেনেকুৱা ধৰণৰ প্যাৰালাইসিস সাধাৰণতে শৰীৰৰ দুটা সাইডে সিমেট্ৰিক্যালি ডিস্ট্ৰিবিউট হয় সিমেট্ৰিক্যালি বুলি ক'বলৈ গ'লে হ'ব যদি আপোনাৰ লেফট ভৰিখন হৈছে তেনেহলে ৰাইট সো ভৰিখনো হ'ব বাওফালে সোফালে সমানভাৱে হেতু সমান্তৰালকে দুটা সাইডে বিওবি পৰে আৰু হা সো ইনজুৰিৰ ফলত যদি হয় দুখ পোৱাৰ ফলত বা আঘাত পোৱাৰ ফলত হলে সাধাৰণতে হেতু আপোনাৰ এনেকুৱা ধৰণৰ প্যাৰালাইসিস হয়
আৰু এটা পেৰালাইচিছ হোৱা দেখা যায় সেইটো আপোনাৰ কি হয় স্পেচিফিক এটা মাছল গ্ৰুপ বা মাংসপেশীৰ এটা গ্ৰুপত পেৰালাইচিছ হয় সেইটো দেখা যায় আপোনাৰ কেতিয়াবা মানুহৰ কথা কওঁতে মাতখাৰ নোলাই যায় বহুত মানুহৰ এনেকুৱা হয় বিশেষকৈ এজেড মানুহৰ বৃদ্ধ লোকৰ ক্ষেত্ৰত দেখা যায় সেইটো হয় স্পেচিফিক মাছল গ্ৰুপ এটা পেৰালাইচিছ হয় বা কিছুমান মানুহে পেচাব কৰিলে পেচাবটো ধৰি ৰাখিব নোৱাৰে মানে নিজে নিজে পেচাবটো ওলাই যায় বা পায়খানাটো ওলাই যায় ঠিক তেনেকুৱা ক্ষেত্ৰত পেচাবৰ যিটো কোঅৰ্ডিনেশ্যনটো নিয়ন্ত্ৰণ কৰিব পৰা মাছল আছে ডেথ্ৰুচাৰ মাছল বুলি কয় সেইটো গ্ৰুপৰ মাছলটো পেৰালাইচিছ হৈ যায় ঠিক তেনেকুৱা পায়খানাৰ ক্ষেত্ৰতো যিবোৰ ৰেক্টামটো আপোনাৰ কণ্ট্ৰল কৰে সেই মাংসপেশীখিনি পেৰালাইচিছ হ'লে পায়খানাটো ধৰি ৰাখিব নোৱাৰে চ' আমি যদি ক'ব যাওঁ ফাৰ্ষ্ট আমি সচৰাচৰ যিটো পেৰালাইচিছ দেখোঁ সেইটো হয় শৰীৰৰ এটা চাইডে আৰু সেইটো হয় প্ৰেছাৰ ষ্ট্ৰ'কৰ কাৰণে তেওঁলোকৰ হিষ্ট্ৰী চাব মেক্সিমাম পেচেণ্টৰ ক্ষেত্ৰত আপোনালোকে চাব যে দীৰ্ঘদিন তেওঁলোকৰ প্ৰেছাৰটো কি আছিলে হাই আছিলে বা উচ্চ ৰক্তচাপত তেওঁলোকে ভুগি আছিলে কিন্তু সেইটো ইগন'ৰ কৰাৰ ফলত বা সেইটো আপোনালোকে ট্ৰিটমেণ্ট নকৰাৰ ফলত কি হয় এটা সময়ত গৈ প্ৰেছাৰটো ষ্ট্ৰ'ক হয় আৰু প্ৰেছাৰ ষ্ট্ৰ'ক হ'লে সাধাৰণতে কি হয় আমাৰ ব্ৰেইনৰ যিবোৰ তেজ চলাচল কৰিব আমাৰ ব্ৰেইনটো জীয়াই থাকিবৰ কাৰণেও তাক তেজৰ প্ৰয়োজন হয় আৰু সেইটো তেজ ছাপ্লাই দিবৰ কাৰণে আৰ্টাৰী আৰু কেপিলাৰিজ থাকে আমাৰ শৰীৰত আৰ্টাৰীবোৰ হৈছে আমাৰ এই ডাঙৰ যিবোৰ থাকে এইফালে আপোনালোকে চাব কেতিয়াবা এডালক আমি আৰ্টাৰী বুলি কওঁ আৰু ব্ৰেইনৰ ভিতৰত গৈ একদম সৰু সৰু আপোনাৰ সূতাৰ নিচিনাকৈ পাতলকৈ কেপিলাৰিজ থাকে সেইবোৰে গৈ ব্ৰেইনত ব্লাড ছাপ্লাইটো দিয়ে তো প্ৰেছাৰটো ব্ৰেইনৰ ভিতৰত যদি বাঢ়ি যায় সেই সৰু সৰু সূতাৰ নিচিনা যে থাকে কেপিলাৰিজবোৰ সেইবোৰ ফাটি যায় ফাটি গৈ ব্ৰেইনত ব্লাড জমা হয় আৰু সাধাৰণতে দেখা যায় যদি আমাৰ ব্ৰেইনটো কেনেকৈ আমি দুই ভাগত ভগাওঁ যদি ৰাইট ছাইডৰ লোবটোত যদি ব্লাড জমা হয় তেনেহ'লে শৰীৰৰ লেফ্ট ছাইডে পেৰালাইচিছ হয় আৰু যদি লেফ্ট ছাইডত আপোনাৰ ব্ৰেইনৰ লগত যদি ব্লাডটো জমা হয় তেনেহ'লে জেনেৰেলি আৰু ৰাইট ছাইডত শৰীৰৰ পেৰালাইচিছটো হোৱা দেখা যায় আৰু বেছিভাগ ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত মই চিকিৎসা কৰোঁ সেইটো হয় কিন্তু মই একদম প্ৰথম অৱস্থাত যেতিয়া আপোনালোকৰ পেৰালাইচিছ হয় ইমিডিয়েটলি কাৰণ সেইটো সময়ত একেবাৰে ইমাৰ্জেঞ্চি থাকে শৰীৰৰ আৰু ভাইটেল অৰ্গেন কিছুমানক তেতিয়া বচাবলগীয়া থাকে আৰু সেইটো সময়ত সদায় প্ৰেছাৰ ষ্ট্ৰ'ক হোৱাৰ লগালগ প্ৰত্যেকজন ৰোগীয়ে এখন হস্পিটেলত যাব লাগে য'ত নেকি এখন ICU আছে যাতে ইমাৰ্জেঞ্চি কেয়াৰটো তাতে পায় কেতিয়াবা এনেকুৱা হয় যে প্ৰেছাৰ ষ্ট্ৰ'ক হৈছে বা মাইনৰ ষ্ট্ৰ'ক হৈছে মানুহৰ সেইখিনি সময়ত কি হয় লগালগ পেৰালাইচিছটো ডেভেলপ নহয় লাহে লাহে হয় কিন্তু প্ৰেছাৰ ষ্ট্ৰ'ক হোৱাৰ লগালগ ৰোগীজনক হস্পিটেলত নিয়াটো বাধ্যতামূলক এইকাৰণে বাধ্যতামূলক কাৰণ সেইখিনি সময়ত আপোনাৰ শৰীৰৰ আৰু যিবোৰ অংগ আছে যেনেকুৱা আপোনাৰ ব্ৰেইন হৈ গ'ল হাৰ্ট হৈ গ'ল এইবোৰ অংগ কিবা সমস্যা হ'ব পাৰে আৰু সেই অংগবোৰক প্ৰথম অৱস্থাত ICUত ৰাখি কিনে যিটো ভাইটেল অৰ্গেন বুলি কয় সেই ভাইটেল অৰ্গেনকেইটাক আমাক ছেভ কৰিব লাগে প্ৰটেকশ্যনৰ কাৰণে কৰিব লাগে আৰু তাৰ পিছতো যদি পেৰালাইচিছ ডেভেলপ হয় সেইখিনি সময়ত যদি আপোনালোকে এলোপেথিক মেডিচিন লৈ আছে তেওঁলোকে লৈ থাকিব পাৰে তাৰ লগতো হোমিঅ'পেথি ল'ব পাৰে আৰু হোমিঅ'পেথিৰ ছাকচেছ ৰেট পেৰালাইচিছৰ ক্ষেত্ৰত বহুত ভাল ব্ৰেইনত যিটো ব্লাড জমা হয় সেই ব্লাড ক্লটটো নাইকিয়া কৰিবলৈ হোমিঅ'পেথিক মেডিচিন বহুত বেছি এফেক্টিভ সেইটো ক্ষেত্ৰতো দিব পাৰে কিন্তু সময় লয় সেইটো কথা এটা আছে সময় আৰু এলোপেথিক আৰু হোমিঅ' একেলগেও ল'ব পাৰে কোনোবাই ল'ম বুলি আচ্ছা এইটো ধৰক আমাৰ এইটো ধাৰণা এটা আমাৰ মাজত আছেই ধৰক আমাৰ সমাজত কিছু মানুহৰ এইটো ধাৰণা এটা আছেই যে আমাৰ এলোপেথিকটো আচলতে খুব তাৎক্ষণিকভাৱে কাম কৰে আৰু আমাৰ হোমিঅ'পেথিকটো অকণমান শ্ল'লি কাম কৰে এই লেহেমীয়া গতিত কাম কৰে কিন্তু এনেকুৱা কথা কোনেও ক'ব নোৱাৰিব যে কাম নকৰে বুলি কাম কৰে সেইটোতো বাৰু আছেই এইটোৰ এটা আপোনালোকে যেহেতু ডক্টৰ আপোনালোকে নিশ্চয় জানিব আমাৰ ধাৰণাটো বাতেই দিয়ক এতিয়া আমিতো নাজানো ভিতৰুৱা বিষয়বস্তুবিলাক আপোনালোকে নিশ্চিতভাৱে জানিব যে এইটোৰ যোনটো টাইম ডিউৰেশ্যনৰ কথাটো অকণমান আমি ভাবিবলগীয়া হয় কাৰণ যেতিয়া মানুহৰ শৰীৰত বেমাৰ আহি যায় বিভিন্ন ধৰণৰ কথা বতৰা তেওঁৰ মন মগজুত আহি সোমায় সবকে ইমিডিয়েট ৰিলিফ লাগে ৰিলিফ লাগে বিচাৰো মোৰ বেমাৰ হৈ থাকিলে মই বিচাৰো যে যিমান কম সময়ত পাৰো মই যাতে সুস্থ হৈ হয় সেইটো সকলোৱে ভাবে হয় সেইটো জেনুইন ফেক্ট হয় আৰু মই বস্তুটো বুজাবলৈ চেষ্টা কৰিম তুমি যেটো কথাটো কৈছা প্ৰ্যাকটিক্যালি কথাটো ভ্যালিড পইণ্ট আছে কিন্তু যদি আমি থিওৰিটিক্যালি বা কিতাবৰ মতে যদি চাবলৈ যাওঁ বা এজন যদি জেনুইন হোমিওপেথিক ডক্টৰৰ ওচৰত তোমালোক যোৱা চিকিৎসাৰ কাৰণে যাৰ প্ৰপাৰ নলেজ আছে হোমিওপেথি প্ৰেক্টিছ কৰাটো এটা টাফ কাম এলোপেথিতকেটো টাফ হয় হয় মই বুজাই আছো কিহৰ কাৰণে কৈছো মই সেই তাতে ডক্টৰজনৰ ফল্টটো হয় ডক্টৰ বা প্ৰেক্টিশনাৰজনৰ কাৰণ মই এইকাৰণে কৈছো কাৰণ ডক্টৰতকে ঝোলা চাপ ডক্টৰ বেছি আছে হোমিওপেথিৰ সিস্টেমত নপঢ়া ডক্টৰ বেছি পঢ়া ডক্টৰ যদি এজন আছে নপঢ়া ডক্টৰ
100 জন আছে ৰ'ব স্যাৰ এইটো ভয়ংকৰ কথা আজি জানিবলৈ পালো হয় এনেকুৱা আছে নেকি আছে বহুত আছে আপোনালোকে গাঁৱে ভূঞে বেছিভাগ চাব চৰকাৰে হয়তো নিয়ন্ত্ৰণটো কৰিব এতিয়া চেষ্টা কৰি আছে কৰিলে বহুত উপকাৰ হ'ব তাৰমানে নপঢ়া ডক্টৰ বহুত আছে হোমিওপেথিৰ ক্ষেত্ৰত অকল দুটা ডিগ্ৰীয়ে ভেলিড চৰকাৰৰ ফালৰ পৰা এটা হৈছে DHMS বুলি কয় যিটো নেকি আজিৰ পৰা ধৰি লওক 15-20 বছৰ আগত যিবোৰ অল্টাৰনেটিভ সিস্টেম অফ মেডিচিন আছিলে তেওঁলোকৰ প্ৰপাৰ এটা বেচেলৰ ডিগ্ৰী নাছিল আজিৰ পৰা 15-20 বছৰ আগত তেতিয়া চৰকাৰী মেডিকেল কলেজৰ পৰা ডিপ্লোমা দিছিলে 3.5 বছৰীয়া তাক কোৱা হয় ডিপ্লোমা ইন হোমিওপেথিক মেডিচিন এণ্ড সাৰ্জাৰী সেইবোৰক DHMS বুলি কোৱা হয় ডি আৰু তাৰ পিছত কি আহিলে বেচেলৰ ডিগ্ৰী কৰিলে তেতিয়া তাক BHMS বুলি কৈছে বেচেলৰ অফ হোমিওপেথিক মেডিচিন এটো মানে অকমান ডেভেলপ কৰিলে তেতিয়া প্ৰপাৰ বেচেলৰ ডিগ্ৰী ভাৰত চৰকাৰে স্বীকৃতি দিলে মেডিকেল কলেজবোৰ আৰু অকল এই দুটা ডিগ্ৰীয়ে ইণ্ডিয়াৰ ভেলিড বাকি যিমান দেখিছে ইয়াৰ বাহিৰে লিগেল এসপেক্টত ক'ব গ'লে বা মেডিকেল ফ্ৰেটাৰনিটিৰ ফালৰ পৰা ক'ব গ'লে সেইবোৰ গ্ৰহণযোগ্য নহয় হয় আপুনি বৰ সুন্দৰ কথা কৈছে কি যে আপোনালোকে যিখিনি হয়তো আমাৰ অডিয়েন্সে চাই আছে বা চাব আপোনালোকে ভুলতেও কেতিয়াও এনেকুৱা ধৰণৰ মানুহৰ পাল্লাত নপৰিব আপোনালোকে প্ৰথমত ডিগ্ৰী প্ৰাপ্ত ডক্টৰৰ ওচৰত আপোনালোকে যাব তেওঁলোকে যি ধৰণে পৰামৰ্শ আগবঢ়াব আসলতে সেই ধৰণে আপোনালোকে ট্ৰিটমেন্ট ল'ব নিশ্চিতভাৱে আপোনালোকৰ সমস্যাৰ পৰা আপোনালোকে সমাধান পাব পাৰিব তো এনেকুৱা মই মাজত ৰখাইছো কাৰণ মোৰ উত্তৰটো নহল ঠিক আছে কওক যে স্লো হয় নেকি স্লো হয় নে নহয় সেই বস্তুটো বুজাবৰ কাৰণে একচুয়ালি মই সেই প্ৰসংগটো আনিছি কোৱালিফিকেশনৰ কথাটো কাৰণ কি হয় হোমিওপেথিক সিস্টেমটো আসলতে লক্ষণৰ ওপৰত ভিত্তি কৰিহে চিকিৎসা কৰা হয় সাপোজ তোমালোক 5 জন লৰা আছা 5 জনে তোমালোকে কৰবাত ফুৰিব গৈছা বা পিকনিক খাব গৈছা ঠাণ্ডা পাইছা বা পানীত তোমালোকে হাতুৰিছা জ্বৰ হল 5 জনৰে জ্বৰ হল কিন্তু সেই 5 জন ৰোগীৰ ক্ষেত্ৰত হয়তো জ্বৰৰ লগত যিখিনি পানী লগা হ'ব সৰ্দি হ'ব বা মেন্টাল আৰু ফিজিক্যাল মানসিকভাৱে আৰু শাৰীৰিকভাৱে যিখিনি লক্ষণ দেখা দিব 5 জনৰ গাত হয়তো অলপ বেলেগ দেখা দিব সবৰ গাত একেভাৱে দেখা নিদিয়ে হয় আৰু হোমিওপেথি সিস্টেমটো এই কাৰণে তা সেই 5 জন ৰোগীকে চিকিৎসাটো জৰৰে কৰিব লাগিব কিন্তু 5 জনৰ কাৰণে হয়তো বেলেগ মেডিচিন আহিব পাৰে লক্ষণৰ ওপৰত ভিত্তি কৰি সাপোজ এজন ৰোগী আছে এ 1 নম্বৰ ৰোগীজনৰ গাত যদি কিবা লক্ষণ আছে তাৰ সেই লক্ষণ কেটা মিলাব পৰাকে এটা মেডিচিন দিব লাগিব বি পেশেন্টৰ যদি লক্ষণ বেলেগ হয় তাৰ কাৰণে মেডিচিন বেলেগ আহিব হোমিওপেথিত কেতিয়াও বেমাৰক চিকিৎসা কৰা নহয় বেমাৰীক চিকিৎসা কৰা হয় বেমাৰী মানে সেই মানুহজনকহে চিকিৎসা কৰা হয় তাৰ শৰীৰত দেখা দিয়া লক্ষণৰ ওপৰত ভিত্তি কৰি আৰু সেই বস্তুটো বহুত টান হয় কেতিয়াবা ৰোগীও স্পষ্টভাৱে ক'ব নোৱাৰে নিজৰ লক্ষণ কেটা আৰু কেতিয়াবা যোনে প্ৰেক্টিস কৰে তেও সেই লক্ষণ কেটা ভালকে ল'ব নোৱাৰে আৰু যাৰ ফলত মেডিচিন সিলেকশনটোৱে একুৰেট নহয় আৰু হোমিওত যদি মেডিচিন সিলেকশন একুৰেট নহয় যিমানে ভাল কোৱালিটিৰ মেডিচিন দিয়া ইণ্ডিয়ান দিয়া জাৰ্মান দিয়া হেতু কেতিয়াও কাম নকৰিব একচুয়ালি যে কৈছা স্লো হয় আসলতে তাৰ মেডিচিন সিলেকশন একুৰেট নহয় তাৰ কাৰণে কামে দিয়া নাই হেতু যদি আৰু এসপ্তাহ খুৱাই থাকা কাম নিদিব হেতু ৰোগী নিজে ভাল হ'ব মানে সবৰ শৰীৰতে এটা ইমিউনিটি থাকে বেমাৰৰ পৰা বেমাৰটো ঠিক কৰিব পৰা সো কোনোবাই যদি হোমিও ঔষধ লৈ কেনে মেডিচিনটো দি কৈছে যে লাহে কাম কৰিছে তাৰ মানে মেডিচিনটো কামে কৰা নাই তাৰ নিজৰ শৰীৰে তাক নিজে ঠিক কৰিছে হেতু কাৰণে মই দৰ্শকসকলক কলো ইতিমধ্যে যে আপোনালোকে আসলতে এই কথাবিলাক এই যে এইবিলাক কিন্তু ভিতৰুৱা কথা বা এইবিলাক আসলতে যিবিলাকে অধ্যয়ন কৰি আহিছে আসলতে যিবিলাকে নেকি ডিগ্ৰী প্ৰাপ্ত মানুহ বা ডিগ্ৰী প্ৰাপ্ত ডক্টৰ তেওঁলোকেহে আসলতে জানিব সেইকাৰণে মই দৰ্শকসকলক কলো আপোনালোকে ভুলতেও কেতিয়াও কোনো বেমাৰৰ কাৰণে এই আমাৰ গাঁৱে ভূঞে থকা যিবিলাক ডক্টৰ আজিকালি ওলাইছে বা ফাৰ্মাসী কক যিয়ে নকক আপোনালোকে সেই মানুহবিলাকৰ কথা মতে বা সেই মানুহবিলাকৰ ট্ৰিটমেন্ট যি ধৰণে প্ৰেছক্ৰিপশ্যন কৰিব বা মৌখিক কক বা প্ৰেছক্ৰিপশ্যনটো নকৰে সাধাৰণতে কাৰণ তেওঁলোকে জানে নিজে জানে যে আসলতে কিমানখিনি তেওঁলোকে মানে উপযুক্ত হয় নে নহয় তেওঁলোকে কিন্তু জানে সেইকাৰণে তেওঁলোকে কিন্তু কেতিয়াও
প্ৰেছক্ৰিপশ্যন নিলিখিব গাইজ এই কথাটো আপোনালোকে মন কৰিব আৰু যেতিয়া আপুনি অভিজ্ঞপ্ৰাপ্ত বা ডিগ্ৰীপ্ৰাপ্ত ডক্টৰৰ ওচৰত যাব সৰ্বপ্ৰথমে তেওঁ কি কৰিব এনেকুৱা এটা প্ৰেছক্ৰিপশ্যনত তেওঁ সেই ৰোগীজনৰ পৰা কিছু কথা আদান প্ৰদান কৰিব তেওঁ কেনেকৈ কি সমস্যা পালে সেই কথা বতৰাবিলাক কিন্তু নোট কৰিব বা সেইমতে তেওঁক ঔষধ পাতি দিব গতিকে আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ ভুল নকৰিব তাৰ কাৰণে মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰি কৈছোঁ কাৰণ এনেকুৱা ভুলৰ ফলত আমাৰ বহুত ডাঙৰ সমস্যা আমাৰ মাজত আহি পৰে যিটোৰ সমাধান আমি পিছত গৈ পেলাই নাপাওঁ মানে সাইড এফেক্ট নাই সেইকাৰণে তেওঁলোকে না ঠিকে আছে আপোনাৰ কথাটো ঠিকে আছে মই কৈছোঁ কিন্তু যে আচলতে আমি ট্ৰিটমেণ্ট লৈ পেলাই যেতিয়া ৰোগীৰ পেশেন্ট পাৰ্টি লাভ নহয় মই সেইটো লাভ নহয় হয় সেইটো কাৰণে যেতিয়া আমি বাহিৰত যাবলগীয়া এটা চিচুৱেশ্যন আহি যায় যেতিয়া বহুত বেছি এটা কণ্ডিশ্যনটো বেয়া হৈ যায় তেতিয়া আমাৰ ধৰক সাধাৰণতে আমি ইয়াত ডক্টৰ থাকিলেও বা আমাৰ লোকেলত ডক্টৰ থাকিলেও আমি কিন্তু বাহিৰৰ কথা চিন্তা কৰিবলগীয়া হয় কাৰণ পেচেণ্টৰ কণ্ডিশ্যনৰ ওপৰত আমি ভাবিবলগীয়া হয় বা ভাবিবলৈ বাধ্য হওঁ তেতিয়া কিন্তু আমাৰ বাহিৰৰ কথা যেতিয়া আহি পৰে নিশ্চিতভাৱে তাত কিন্তু হেভি বা বিগ এমাউণ্টৰ এটা কথা আহি পৰে যিটো আমাৰ সচৰাচৰ সকলো ফেমিলিৰ কাৰণে সম্ভৱ নহয় খুব বেছি চাকৰিয়াল মানুহখিনিৰ কাৰণে হয়তো হ'ব কাৰণ তেওঁলোকে জানিব নিশ্চিতভাৱে আমি যেহেতু চাকৰিয়াল ঘৰৰ ল'ৰা নহওঁ বা মানুহ নহওঁ আমি যেহেতু কৃষক ফেমিলিৰ পৰা বিলং কৰোঁ সেইকাৰণে আমি কৃষক মানুহখিনিৰ কথা আচলতে বৰ বেছিকৈ জানো কাৰণ যেহেতু কৃষক মানুহখিনিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছোঁ আৰু এটা কথা জানো কি অসমৰ বেছিভাগ মানুহেই আমাৰ কৃষিজীৱী সেইকাৰণে এটা ধাৰণা এটা আছে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভুল ভ্ৰান্তি নকৰিব তাৰ কাৰণে আহ্বান কৰিলোঁ তাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিলোঁ আপোনালোকে যেতিয়া যিকোনো সমস্যা হওক আপোনালোকে অভিজ্ঞপ্ৰাপ্ত ডিগ্ৰীপ্ৰাপ্ত ডক্টৰৰ ওচৰত যাওক তেওঁলোকৰ লগত পৰামৰ্শ লওক তেওঁলোকৰ লগত কথা পাতি পেলাই আপোনাৰ যিটো সমস্যা হৈছে সমস্যাৰ সমাধানৰ কাৰণে নিশ্চিতভাৱে সেই ডক্টৰজনে আপোনাক এটা বাট মুকলি কৰি দিব ইয়াৰ লগতে আৰু এটা বেমাৰৰ কথা ক'লে চাইনিজ যোনটো এই চাইনিজ বেমাৰটো কিন্তু খুব বৃদ্ধি হৈছে বুলি ক'ব লাগিব এই চাইনিজৰ কাৰণে কিছুমান ট্ৰিটমেণ্ট আমি শুনিবলৈ পাওঁ বা আমাৰ গাঁও অঞ্চলত দেখিলেও কিন্তু কেনেকৈ কি কৰিলে সেইটো দেখা নাই বাৰু কিন্তু সেই মানুহ বা সেই পেচেণ্টটোৰ পৰা এটা কথা যেতিয়া সুধোঁ যে আচলতে তোমাৰ এই চাইনিজটো কেনেকৈ ভাল হ'ল তেতিয়া কিন্তু এই ডক্টৰ বা কোন ডক্টৰক দেখুৱালা তুমি ক'ৰ পৰা তুমি পৰিত্ৰাণ পালা হ্যাঁ সেই কথাটো কিন্তু যেতিয়া আমি সুধোঁ তেওঁ কিন্তু এটা কথা আমি শুনিবলৈ পাওঁ যে আমাৰ চাইনিজটো পুৰি দিলে মানে পুৰি দিছে এইটো আমাৰ গাঁৱলীয়া ভাষা যোনটো কয় আচলতে এই প্ৰথাটো মানে সাধাৰণতে মই যিখিনি ভাবোঁ আৰু যে সেইটো কিন্তু মানৱ শৰীৰৰ কাৰণে এটা ডেঞ্জাৰ্ছ বা ভয়ানক এটা পদ্ধতি হ'ব লাগে কিন্তু মই নাজানো ছাৰ এইটো মোৰ ধাৰণা এজন সাধাৰণ ব্যক্তি হিচাপে কাৰণ কেলৈ কৈছোঁ আমি সকলোৱে জানো যে আমাৰ নাক কাণ চকু আৰু ব্ৰেইন এইকেইটা খুব নিয়াৰিকৈ তেওঁলোকে মানে কানেক্টেড হৈ পেলাই কাম কৰে আৰু মাজে প্ৰত্যেকটো অৰ্গেন এটাৰ লগত আৰু এটা কানেক্টেড আছে সম্বন্ধ আছে কানেক্টেড বুলি ক'ব নোৱাৰি কিন্তু পৰ্স আছে বা এনেকুৱা ড্ৰেইনেজ সিস্টেম আছে যে যদি আপোনাৰ নাকৰ ইনফেকশন হয় সেই ইনফেকশনটো আপোনাৰ কাণত আৰু থ্ৰোটত গৈ পাব পাৰে বা কাণৰ ইনফেকশন হলে হেতু আপোনাৰ নাকত বা থ্ৰোটত গৈ পাব পাৰে আৰু নেজেল যিবোৰ সাইনাস থাকে আসলতে আমাৰ চকুৰ এই দুটা সাইডে এনেকে এইখিনি এৰিয়াৰ মাজত নেজেল সাইনাস থাকে সাইনাস মানে বিশেষ একো নহয় হেতু হৈছে এটা খালি জায়গা মানে আমাৰ মুখমণ্ডলটো যদি আপোনালোকে স্কাল চাই কেতিয়াবা লাউখলাটো যদি চাই মানুহৰ চাব এইখিনিত অলপমান ফুটা আছে এইখিনিত অলপমান খালি জায়গা আছে হেতুকে সাইনাস বুলি কয় আচ্ছা আৰু সাইনাসৰ মেইন কামটো হৈছে যে আমি যেতিয়া উশাহ লওঁ বা ধুলি বালুই সেইবোৰত যদি আমি যাওঁ তাৰ লগত যিবোৰ বেক্টেৰিয়া বা জাৰ্মছ আহে সেইকেইটা গৈ এই সাইনাসবোৰত গৈ ট্ৰেপ হয় আৰু তাত মিউকাছ থাকে আৰু সেই মিউকাছবোৰে সেই বেক্টেৰিয়া হওক বা ভাইৰাছ হওক সেইবোৰক মাৰি পেলাবৰ কাৰণে চেষ্টা কৰে আচ্ছা কিন্তু কেতিয়াবা কি হয় সেই বেক্টেৰিয়া বা ভাইৰাছে যিটো শৰীৰৰ ইমিউনিটি হয় যিটো বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে সেই ক্ষমতাটোক অভাৰ পাৱাৰ কৰি কিনে সেইবোৰে ইনফেকশনটো কৰে তাতে আৰু ইনফেকশন কৰাৰ ফলত কি হয় সেই যিবোৰ সাইনাস
আছে সেই সাইনাছবোৰ সোয়েলিং হয় বা ফুলি যায় ইনফ্লেমেশন হয় আৰু হেতুকে সাইনাসাইটিস বুলি কয় তো যেতিয়া সেই ফুলা সাইনাছবোৰক আপোনালোকে পুৰি দিব মই বহুত ৰোগী পাইছো তেওঁলোকে আহে কয় 5 বছৰ আগত কয় পুৰি লৈ আহিছিল কৰ পৰা আহিছিলে কোনবা গাঁৱৰ কব আমুকে কোনো প্ৰফেশনাল ডিগ্ৰীধাৰী মানে মেডিকেল ডিগ্ৰীধাৰী মানুহ নহয় গাঁৱলীয়া ভাৱে এটো প্ৰেক্টিস চলি আহিছে মই এটোও ক'ব নোৱাৰিম যে কি ব্যৱহাৰ কৰে তেওঁলোকে কিন্তু বস্তুটো ৰোগীৰ স্বাস্থ্যৰ কাৰণে বহুতে চিন্তাজনক বিষয় হয় এই বস্তুটো কাৰণ সাইনাছটো যে ফুলিলে সাইনাসাইটিস হোৱাৰ মানেই হৈছে ফুলা যত নেকি মেডিকেল এটা অংগৰ লগত আইটিস শব্দটো থাকে সেইটো মানে হৈছে ফুলা বা ইনফ্লেমেশন আৰু ইনফ্লেমেশন ইনফেকশনৰ পিছতে হয় সাধাৰণতে সো যেতিয়া কাৰোবাৰ সাইনাসাইটিস হয় এটো পুৰি লৈ অহা মানে কি হয় নিজৰ শৰীৰতে এটা অংগ পুৰি লৈ আহা বুজি পাইছে আৰু সেকেন্ড কথা সাইনাসাইটিস হলে পুৰি দিলে যে সমস্যাটো দূৰ হৈ যাব সেইটো নহয় বহুত কাৰণত হ'ব পাৰে ইনফেকশন তাৰ মাজত এটা কাৰণ কাৰোবাৰ ইমিউনিটি দুৰ্বল হ'ব পাৰে কোনোবাই কেনেকুৱা পলিউটেড এৰিয়াত থাকে সদায় যদি ডাস্ট পাৰ্টিকলছ নাকত যায় বা কোনোবাই যদি তেনেকুৱা কোম্পানীত কাম কৰে যত নেকি কিবা এটা কেমিকেলৰ প্ৰতি বাৰ এক্সপ'জ হৈ আছে তেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে সো এই কামটো মই সকলোকে অনুৰোধ কৰিম আপোনালোকে এনেকুৱা ধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত অবহেলা নকৰিব প্ৰপাৰ এজন হয় এন্টি ডক্টৰ দেখাই চিকিৎসা কৰক হোমিওপ্যাথিটো সাইনাসাইটিসৰ সাকসেস ৰেট বহুত ভাল হোমিওপ্যাথিত আপোনাৰ এক সপ্তাহৰ ভিতৰতে আৰাম হৈ যায় কিন্তু সম্পূৰ্ণ ঠিক হতে অলপমান সময় লয় সো সেই প্ৰেক্টিসটো আপোনালোকে বন্ধ কৰক প্ৰপাৰ ডক্টৰ কনসাল্ট কৰি আপোনালোকে চিকিৎসা কৰক ঠিক হৈ যায় এতিয়া ধৰক যেহেতু আপুনি যেহেতু হোমিওপ্যাথিক ডক্টৰ হয় হয় হোমিওপ্যাথিক কথাটো আমি জানিব লাগিব বা এই বিষয়ে কথা পাতিব লাগিব এতিয়া এটোৰ এটা ধৰক মিনিমাম বা ম্যাক্সিমাম এটা টাইম এটা কৈ দিয়া যায় নেকি যদি সেই পেশেন্টটো ধৰি লওক আপুনি আপোনাৰ ইয়াতে ট্ৰিটমেন্ট হৈ আছে সেই পেশেন্টটো আপুনি যেনে ধৰে ক'লে বা আপুনি যিটো সিস্টেমত হয়তো তেওঁক চিকিৎসা কৰাব খুজিছে বা কৰাই আছে সেইটো সিস্টেমত আৰু সেইটো সিস্টেমত মই কিছুমান পেশেন্ট 2 মাহতো একেবাৰে সম্পূৰ্ণ সুস্থ হৈ যায় কিছুমান পেশেন্টৰ 3-4 মাহও লাগি যায় এটো এক্স্যাক্টলি কোৱাটো টান হয় কিন্তু প্ৰত্যেকজন ৰোগীয়ে এক সপ্তাহৰ ভিতৰতে ৰিলিফ পাই যায় মানে ভালেখিনি ৰিলিফ পাই যায় এক সপ্তাহৰ মানে আপুনি ক'ব বিচাৰিছে যে প্ৰথম সপ্তাহত তেও মানে সাধাৰণ ভাষা যোনটো ৰোগীটো যদি কিবা মূৰ বিষাই আছে বা এটো বিষাই আছে সেইখিনিৰ পৰা নেজেল কনজেশনটো বা উখালতে যদি নাকটো ব্লক হৈ থাকে নাকৰ এইখিনি জায়গাটো অলপমান পেইন তে ধৰক পেইন আৰু এই আপোনাৰ নেজেল কনজেশনটো ডে 2 পৰাই ঠিক হয় কিন্তু সোয়েলিংটো যেটো ফুলা থাকে সাইনাসাইটিস আৰু কেতিয়াবা মানুহে কনফিউজন হয় নেজেল পলিপ বুলিও এটা সমস্যা আছে সো নেজেল পলিপো হ'ব পাৰে মাংস বাঢ়িছে মানে যে আপোনাৰ সাইনাসাইটিসে হয় হেতুও নহয় নেজেল পলিপো হ'ব পাৰে হেতু ডক্টৰে চালে ধৰিব পাৰে ৰিলিফ ডে 1 আজি মেডিসিন খাইছে সেকেন্ড দিনাখনৰ পৰা ৰোগী আৰাম পাই যায় কিন্তু সম্পূৰ্ণ সমস্যাটো ঠিক হ'বলৈ কৈছো মই 2 মাহও লাগিব পাৰে 4 মাহও লাগিব পাৰে এটো পেশেন্টৰ ইন্ডিভিজুয়াল যেটো পেশেন্টৰ গাত শো কৰা যেটো ইন্ডিভিজুয়াল সিম্পটম আছে তাৰ ওপৰত আৰু তেওঁৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে বস্তুটো হয় ভাল লাগিল সম্পূৰ্ণ কথাখিনি বিস্তাৰিতভাৱে জানিলো তো এই বিষয়ে আৰু এটা কথা আপুনি হৰুকে চমুকে ক'ব যে আসলতে এই সাইনিছৰ পৰা আগতীয়াকে কোনো ধৰণৰ সাৱধানতা অৱলম্বন কৰিবলগীয়া থাকে নেকি থাকে মানে এটাই কম মই এটো ক্ষেত্ৰত যে ধুলিবালি থকা জায়গাত গলে আপোনালোকে পাতল মাস্কবোৰ যে আছে 10 টকীয়া সাৰ্জিক্যাল মাস্ক হেবোৰ ব্যৱহাৰ কৰিব সেকেন্ডলি যদি কোনোবা সিমেন্ট ফ্যাক্টরি বা স্টোন ক্ৰাছাৰ যত নেকি ডাস্ট বহুত ওলায় তেনেকুৱা ফ্যাক্টরিত কাম কৰিলে সদায় মাস্ক ব্যৱহাৰ কৰিব আৰু সেকেন্ডলি হৈছে ঠাণ্ডাৰ সময়ত অলপ কেয়াৰফুলি থাকিব যাতে ঠাণ্ডাটো কমকে লাগে আৰু তাৰ লগতে এটা কৰিব পাৰে কি নিজৰ শৰীৰৰ এলাৰ্জি লেভেলটো চাই ল'ব পাৰে কাৰণ সাধাৰণতে দেখা যায় এলাৰ্জিক ৰাইনাইটিছ থকা বা যিবোৰ মানুহৰ এলাৰ্জি লেভেলটো বেছি থাকে সেইবোৰ মানুহৰ ক্ষেত্ৰত সহজতে হোৱা দেখা যায় আৰু এটা হৰু প্ৰশ্ন সুধিম আপোনাক এতে প্ৰশ্ন নহয় আপোনাৰ পৰা জানিমহে তা মানে এই সাইনিছটো অত্যাধিক মানে বৃদ্ধি হৈ লাষ্টত কি হ'ব পাৰে বেলেগ কিবা ৰোগ আৰু হ'ব পাৰে নেকি ইয়াৰ পৰা মানে আপুনি নেগেটিভ কিবা কৈছে না সাইনিছটো ধৰি ললো সাইনিছটো মোৰ হৈ আছে
এতিয়া মই ট্ৰিটমেণ্ট নকৰালোঁ মই এনেই আছোঁ কিবা কিবি টেবলেট দুটামান খালোঁ ধৰক মূৰটো বিষাই আছে মূৰৰ বিষৰ টেবলেট এটা খাই দিলোঁ এনেকৈ মানে মই চাইনিজটো মানে পোহপাল দি আছোঁ আৰু ধৰি লওক তেনেকৈ যদি মই ৰাখি এটা সময়ত কি হ'ব পাৰে তাৰমানে সেইটো কৈছোঁ মই প্ৰথম কথা হ'ল যে সাইনাসাইটিছটো সেলফ মেডিকেট কেতিয়াও কৰিব নালাগে সেকেন্ডলি যদি সাইনাসাইটিছটো আপুনি সেলফ মেডিকেট কৰে সমস্যাটো কেতিয়াও ঠিক নহ'ব প্ৰপাৰ ডক্টৰ দেখাই চিকিৎসা কৰিব লাগে আৰু সাইনাসাইটিছটো যদি ডক্টৰৰ সৈতে চিকিৎসা লৈ থাকে বা কোনোবা এজন ৰোগী বোলে চিকিৎসা একেবাৰে লোৱা নাই তথাপিও তাৰ পৰা যে মেজৰ আপোনাৰ সমস্যা হ'ব তাৰ সম্ভাৱনাটো বহুত কম আছে কিন্তু কষ্ট পাই থাকিব ৰোগী সাইনাসাইটিছৰ যিখিনি লক্ষণ সিজনৰ সৈতে পৰিৱৰ্তন হ'ব তেনেকুৱা সিজনেলি বস্তুটো ৰিকাৰেণ্ট হৈ থাকিব কিন্তু সেলফ মেডিকেশ্যন কৰাৰ ফলত এনেকুৱা হ'ব পাৰে যে পিছলৈ গৈ কিছুমান মেডিচিন ৰেছপন্স নকৰিব বুজি পাইছেনে কেতিয়াবা সাইনাসাইটিছ থকা ৰোগীৰ পিছলৈ গৈ মই মাইগ্ৰেইন হোৱাও দেখিছোঁ মানে মূৰৰ বিষটো লং টাইমলৈকে থাকি যায় মূৰৰ এটা চাইডে বিষা চ' আৰু বেছিভাগ ৰোগী সেলফ মেডিকেট কৰা ৰোগীয়ে পাইছোঁ মই তেনেকৈ কমপ্লিকেশ্যন বুলি ক'ব গ'লে বিশেষ একো নাই কিন্তু সেলফ মেডিকেট কৰাটো নিজৰ কাৰণে হাৰ্মফুল হয় ক্ষতিকাৰক হয় আৰু ধৰক ছাৰ দীঘলীয়াকৈ বিষয়বিলাক জানিবলৈ চেষ্টা নকৰিম কাৰণ ভিডিঅ' এটা বহুত দীঘলীয়া হৈ গ'লে ৰাইজেও বৰ হৈ যায় গতিকে পৰ্যায়ক্ৰমে সেইখিনি কথা আমি ৰাইজক জনাবলৈ চেষ্টা কৰিম আপোনাৰ যোগেদি বা আপোনাৰ পৰা লৈ যিয়ে নহওক এইখিনিতে লাষ্টত গৈ সেই আগৰ পইণ্টটোলৈ গুচি যাম তো যিহেতু পেৰালাইচিছৰ স্পেচিয়েলিষ্ট আমি ধাৰণা এটা কৰিছোঁ আমি ৰাইজে ধাৰণা কৰিছোঁ এইকাৰণে ধাৰণা কৰিছোঁ যে ইতিমধ্যে পেৰালাইচিছ বহুত কেইজন ৰোগীক আপুনি সুস্থ কৰাই তুলিবলৈ সক্ষমতা লাভ কৰিছে সেইকাৰণে আমাৰ মনত এটা ধাৰণা এটা আহিছে মানে ৰাইজৰ ফালৰ পৰা কৈছোঁ যে আমাৰ মনত এটা ধাৰণা আহিছে আপুনি ধৰক পেৰালাইচিছৰ ক্ষেত্ৰত ভাল এটা ফলাফল দিবলৈ সক্ষম হৈছে এই গতিকে আৰু এটা কথা মই ইয়াৰ লগতে জানিম যে এই পেৰালাইচিছটোৰ কথা আমি প্ৰথমত জানিলোঁ কেনেকৈ হয় বা ইয়াৰ লক্ষণবিলাক কেনেকুৱা আৰু ইয়াৰ লগতে এই পেৰালাইচিছটো হোৱাৰ পিছত ইয়াত ধৰি ল'লোঁ আপোনাৰ ইয়াত ট্ৰিটমেণ্ট কৰাব বা কৰিবলৈ আহিব এইটোৰ টাইম ডিউৰেশ্যন যোনটো আৰু ইয়াৰ যোনখিনি কষ্ট মানে ধৰক খৰচ এই কথাখিনি আপুনি অকণমান ক'ব নেকি যদি কয় নিশ্চিতভাৱে ভালকৈ মই বস্তুখিনি বুজাই দিছোঁ কাৰণ কোনোবাই মোৰ ইয়াতে বুলি নহয় হয়তো দুই এজনে এইটো শুনি কিনে বহুত দূৰৰ মানুহো শুনিব পাৰে তেওঁলোকে তাৰ ওচৰৰ কোনোবা BHMS ডক্টৰৰ তাতো যাব পাৰে সব বস্তুখিনি সকলোৱে জানি ৰখা ভাল ক্লিয়াৰ কাটকৈ ফাৰ্ষ্ট হৈছে ইমিডিয়েট প্ৰেছাৰ ষ্ট্ৰক হ'লে বা ব্ৰেইন ষ্ট্ৰক হ'লে বা ষ্ট্ৰক হ'লে যোনে যি ভাষাৰে বুজে ষ্ট্ৰক হ'লে লগালগ হস্পিটেলত যাব তথাপিও ICU থকা হস্পিটেলত যাব তাৰ পিছতো আপোনালোকে 1-2 মাহমান চাই ল'ব তাতে যদি ইম্প্ৰুভমেণ্ট নহয় পেৰালাইচিছটো ইম্প্ৰুভমেণ্ট হোৱা নাই তেতিয়া তেওঁলোকক মই সকলোকে ক'ম এক মিনিট ছাৰ তাৰমানে ছাৰে ক'লে আমাৰ ডক্টৰ ছাৰে ক'লে যে পেৰালাইচিছ হোৱাৰ সাধাৰণ যিবিলাক লক্ষণ আমাৰ মাজত আহে বা আমি দেখিবলৈ পাওঁ এই তাৰ প্ৰথম লক্ষণটো আহে আমাৰ প্ৰেছাৰ ষ্ট্ৰক হোৱা এই প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ লগে লগে আপোনালোকে ইমিডিয়েট যিমান সোনকালে পাৰে আসলতে ICU থকা হস্পিটেল এখনত ভৰ্তি কৰাব লাগে এই কথাটো আপোনালোকক সিটি স্ক্যান কৰিব পাৰে তাতে নিম্নতম যাতে সিটি স্ক্যান এখন কৰিব একাৰণে এই কথাটো মই ৰিপিট কৰাই দিছোঁ কাৰণ আপোনালোকে হয়তো ধৰিব পৰা তেনেকুৱা ধৰণৰ ভাবিব পৰা বা তেনেকুৱা ধৰণৰ হেৰি নাথাকিব কাৰণ একে লেথাৰি কথাবিলাক যেহেতু হৈ আছে সেইকাৰণে হাইলাইট কৰি দিছোঁ আপোনালোকৰ ভালৰ কাৰণে আৰু আমিও যেহেতু কথাখিনি জনা নাছিলোঁ মই ব্যক্তিগতভাৱে কথাখিনি জানিলোঁ যিয়ে নহওক ভাল লাগিল আপুনি কওক এতিয়া হয় চ' হস্পিটেলৰ পৰা আহিলে আহাৰ পিছতো যদি পেৰালাইচিছ ৰোগীজন সুস্থ হৈ নুঠে 1 মাহ পিছতে তেওঁলোকে হোমিওপেথিক চিকিৎসকৰ ওচৰত চিকিৎসাৰ কাৰণে যাব পাৰে আৰু হোমিওপেথিক বেছিভাগ ৰোগীয়ে ঠিক হৈ যায় খুব ৰেয়াৰ কেছে থাকে যিটো ৰোগী ঠিক নহয় যদি 2 বছৰৰ ভিতৰত ষ্ট্ৰক হোৱা ৰোগী হয় মই গোটেইখিনি সাহস দিব পাৰোঁ যে ৰোগীজন সম্পূৰ্ণ সুস্থ হৈ উঠিব হয়তো আগৰ নিচিনা 100% মানে কি ক'লে ছাৰ মানে কৈছোঁ যে 2 বছৰৰ ভিতৰত যদি কাৰোবাৰ ষ্ট্ৰক হৈছে তাৰমানে এটা পেচেণ্টৰ যদি 2 বছৰ আগতো ষ্ট্ৰক হৈ থাকে 2 বছৰৰ ভিতৰত বা 2 বছৰৰ ভিতৰত যদি কোনো ষ্ট্ৰক হৈ পেলাই তেনেকুৱা ধৰণৰ ক্ষতি হৈছে হয়
যদি প্যারালাইসিস হৈ আছে তেনেকুৱা ৰোগীও হোমিওপ্যাথিৰ সহায়ত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে কিন্তু ধৰক যদি 4-5 বছৰ হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত অলপ ৰিকভাৰীৰ চান্সেছটো কমি আহে আৰু ধৰক প্ৰত্যেকজন ৰোগীয়ে 100% হয়তো শক্তি ঘূৰাই নাপায় কিন্তু 70 to 80% শক্তি সকলো ৰোগীয়ে ঘূৰাই পায় আৰু সময়সীমাটো প্ৰথম 2 মাহৰ ভিতৰতে স্পষ্টভাৱে ধৰিব পাৰে ৰোগীবোৰে যে ইমপ্ৰুভমেন্টটো আৰম্ভ হৈছে আৰু সেকেন্ডলি হৈছে সম্পূৰ্ণ সুস্থ হতে কিমান দিন লাগিব হেতু কোৱাটো টান হয় 6 পৰা 8 মাহ সময় যায় আৰু ইয়াৰ লগতে এটা থাকে কি কেতিয়াবা ৰোগীবোৰৰ দেখা যায় যে শৰীৰৰ গোটেইখিনি অংগত শক্তি আহি গৈছে হাতৰ আঙুলিকেটা অলপমান বেকা হৈ থাকে হেতুৰ কাৰণে হয়তো আৰু 2-1 মাহমান লাগিব পাৰে ইয়াতে মই আৰু এটা কথা জনাই ৰাখিব বিচাৰিম বহুত মানুহে আমাৰ গাঁৱলীয়া মানুহে কি কৰে সাধাৰণতে প্যাৰালাইসিস হলে তেওঁলোকৰ মনত এটা কি আছে সুপাৰস্টিচিয়াছ বিলিভ আছে যে কিবা দুই এজনক খুদিছো যে কি হৈছে আমাৰ ভাষাত ঘৰুৱা ভাষাত কৈছে যে কিবা তেওঁলোকৰ মানে সুপাৰস্টিচিয়াছ বিলিভ আছে তেওঁলোকে হেতু প্ৰথম অৱস্থাত মানিয়ে নলয় যে বেমাৰ হৈছে তো তেওঁলোকে ঘৰুৱাভাৱে কিবা চিকিৎসা কৰে তেনেকুৱা ধৰণৰ মালিশ কৰাটো খুব ক্ষতিকাৰক হ'ব পাৰে এনেকুৱা ক্ষেত্ৰত যদি ঘৰুৱাভাৱে কৰে ডক্টৰ দেখাই ফিজিঅথেৰাপিষ্ট দেখাই যদি আপোনাৰ ফিজিঅথেৰাপি লয় হেতু আপোনাৰ কাৰণে বেনিফিচিয়াল হ'ব পাৰে আৰু বেছিভাগ মালিশ কৰা ৰোগীৰ ক্ষেত্ৰত যিবোৰে ঘৰুৱাভাৱে মালিশ কৰে মই দেখিছো প্ৰথম অৱস্থাতটো প্যাৰালাইসিস হৈ থাকে নাৰ্ভৰ একো সেন্সেশন নাথাকে অনুভৱটো নাথাকে তেতিয়া বিষটো অনুভৱ নকৰে পিছলৈ গৈ মেডিসিন খাই যেতিয়া নাৰ্ভবোৰ অলপ সেন্সেশনটো আহে বা মাংসপেশীবোৰ অলপমান কাম কৰিব পৰা হয় তেতিয়া কিন্তু তীব্ৰ বিষ হয় কাৰণ ঘৰুৱাভাৱে যেতিয়া মালিশ কৰে প্ৰত্যেকটো মাংসপেশীৰ মাজেৰে নাৰ্ভ থাকে আৰু মালিশ কৰিলে কি হয় সেই মাংসপেশীৰ মাজত নাৰ্ভডাল ফসি যাব পাৰে কৰবাত মানে স্ট্ৰেইন হোৱা বুলি কওঁ সো হেতু স্ট্ৰেইন হলে তাৰ পেইনটো একেবাৰে সিভিয়াৰ পেইন হয় মই সেইকাৰণে ঘৰুৱাভাৱে মালিশ কৰিবলৈ আৰু ঘৰুৱাভাৱে যেটো চিকিৎসা কৰে মানুহে হেতু মই আপোনালোকক নকৰিবলৈ অনুগ্ৰহ কৰিম হস্পিটালত যাওক প্ৰথম অৱস্থাত আৰু তাৰ পিছত যদি আপোনালোকে ইমপ্ৰুভমেন্ট নহয় তেতিয়া আপোনালোকে হোমিওপ্যাথিৰ তাত আহিব নিশ্চিতভাৱে আপোনালোকৰ সমস্যাটো ঠিক হৈ যাব ভাল লাগিল বহুত নজনা কথা জানিলো আজি এইখিনিতে সমাপ্ত কৰিব বিচাৰি আছো ছাৰৰ যেহেতু সময় নাই কাৰণ বহুত ব্যস্ত থাকে ডক্টৰ মানুহ সাধাৰণতে আমি জানো যে ভগৱানৰ পিছতেই আমি ডক্টৰ বিলাকক আমি জানো গতিকে ডক্টৰ বিলাক বহুত ধৰণৰ ব্যস্ততাৰ মাজত তেওঁলোকে থাকিবলগীয়া হয় বহুত কথা থাকে তেওঁলোকৰ বহুত মানুহৰ চাব লাগে যে নহওক আজি ইমান ব্যস্ততাৰ মাজতো যে আমাক হয়তো ৰাইজৰ সুবিধাতে বা ৰাইজৰ উপকাৰ হ'ব পৰাকে আপুনি যিখিনি কথা ইতিমধ্যে আমাক জনালে বা আমাৰ ভিডিঅ'টোত আমি জানিবলৈ সক্ষম হলো ভিডিঅ'টো নিশ্চিতভাৱে ৰাইজে চাব আৰু মই ভাবো এই কথাখিনিৰ জৰিয়তে নিশ্চিতভাৱে মানুহৰ উপকাৰত আহিব আৰু আমাৰ প্ৰধান কাম আমি সোশিয়েলিষ্ট জগতত আছো তেনেকে কাম কৰা বা তেনেকুৱা মন মানসিকতা লৈ থাকো আৰু আপোনালোকৰ কথাটো বাৰু কবই নালাগে আপোনালোকে যেহেতু ডক্টৰ মানে হৈছে সেৱক সোশিয়াল সার্ভিস দি থাকা তো আসলে দুটা মানে পার্ট মিলি গৈছো তো নিশ্চিতভাৱে আমাৰ কামেই হল আপোনালোকৰ উপকাৰ আহিব পৰাকে তেনেকুৱা ধৰণৰ বাৰ্তা লৈ আহা তেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহা তেনেকুৱা ধৰণৰ কথা বতৰা আসলে আপোনালোকৰ মাজত লৈ আহা যে নহওক আপোনালোকে যথেষ্টখিনি মৰম ভাল পোৱা ইতিমধ্যে দিছে আৰু যাৰ কাৰণে এইখিনি কথা কোৱাৰ সাহস এইখিনি কথা কোৱাৰ প্ৰেৰণা আসলে লাভ কৰিছো তো নিশ্চিতভাৱে আপোনালোকে যিখিনি সহায় সহযোগিতা মৰম আশীৰ্বাদ ভাল পোৱা দিছে সেইখিনি অনাগততো দি থাকিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে আৰু সেই বিশ্বাসটো লৈ পেলাই আসলে কাম কৰি আছো আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ বহুত ভাল কথা আপোনালোকৰ উপকাৰত আহিব পৰাকে আপোনালোকে বহুত নজনা কথা আসলে আমি সাধাৰণতে বহুত কথা নজনা থাকে আমি বহুত কথা নাজানো সেই কথাখিনি আসলে ধৰক আমি ডক্টৰৰ পৰা আমি মানৱ শৰীৰত প্ৰধান কাম হল ডক্টৰৰ পৰা কনসাল্ট লৈ পেলাই আমি যেনেকে হয়তো সেই কামটো আমি বা তেনেকুৱা ধৰণৰ কিছু কথা আমি জানিবলগীয়া থাকে এই কথাবিলাক আমি বিভিন্ন পৰ্যায়ৰ ডক্টৰৰ লগত আমি কথা পাতিম বা তেওঁলোকৰ পৰা এটা সাক্ষাৎকাৰ লম